চাবুৱাৰ বালিজানত চিয়াং আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়া নদী দুখনৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বালিজান চাহ বাগিচাৰ লগতে অইল খাদলৈ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কিছু মেগা বেগ পেলাই দায়িত্ব সামৰিছে জলসম্পদ বিভাগে খহনীয়া ৰোধৰ ক্ষেত্ৰত শীঘ্ৰেই এই পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় দল সংগঠনে অন্যথা অইল খাদসমূহ বন্ধ কৰি দিয়াৰ সংকাৰ দল সংগঠনৰ আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো বিশ্বজিৎ ফুকনৰ মই এই মুহূৰ্তত উপস্থিত আছোঁ চাবুৱাৰ বালিজানত আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ বৰ্তমান সময়ত পৰিৱেশ প্ৰতিদিনে মই দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ বিশেষকৈ চাবুৱাৰ বালিজান চাহ বাগিচাৰ লগতে অইল এই অঞ্চলত থকা অইল খাদলৈ এতিয়া ভয়াৱহ ভাবুকি আহিছে যিহেতু প্ৰবল খহনীয়া আচলতে চিয়াং ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই এতিয়া সমগ্ৰ অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই অনা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছোঁ কেনেদৰে আচলতে খহনীয়াই সমগ্ৰ অঞ্চলটোত ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এই খহনীয়া প্ৰতিৰোধৰ বাবে এমাহৰ আগতে মই পুনৰ কৈছোঁ এমাহৰ আগৰ পৰা জলসম্পদ বিভাগে কিছু মেগা বেগ পেলোৱাৰ কাম কৰিছিল যদিও সেই মেগা বেগে কিন্তু খহনীয়া প্ৰতিৰোধৰ অলপো কৰিব কৰা দেখা পোৱা নাই যাৰ ফলত পুনৰ খহনীয়া এতিয়া পানী বহাৰ লগে লগে পুনৰ তীব্ৰ গতিত খহনীয়া আৰম্ভ হৈছে আৰু বিশেষকৈ ক'ব লাগিব এই চাহ বাগিচাখনৰ লগতে এইফালে যদি আপোনালোকে চাই এটা অইল খাদ আছে প্ৰায় নদীৰ কিনাৰত প্ৰায় পাই গৈছেগৈ অইল খাদটো আচলতে TBD যিটো অইল খাদ এই অইল খাদটোলৈ এতিয়া ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে আৰু এই হাৰত যদি খহনীয়া হ'বলগীয়া হয় তেন্তে অতি সোনকালে খুব কম সময়ৰ ভিতৰত এই অইল খাদটো আৰু এই চাহ বাগিচাখনৰ যে বৃহৎ অংশ খহনীয়াত প্ৰায় উটি যাব সেয়া প্ৰায় নিশ্চিত আৰু এই হাৰত যদি অইল ইণ্ডিয়া কৰ্তৃপক্ষ হওক যেনেধৰণে আচলতে তৎপৰতাৰে খহনীয়া প্ৰতিৰোধৰ কাম কৰিব লাগিছিল তেনেধৰণে কিন্তু কাম কৰা পৰিলক্ষিত হোৱা নাই কেৱল জিঅ' বেগ পেলাব লাগে কাৰণে আচলতে জিঅ' বেগ পেলাই থকা ধৰণৰ দেখা পোৱা গৈছে ইয়াত মই স্থানীয় দল সংগঠন আছে ব্যক্তি তেখেতৰ লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দেখা পাইছোঁ এতিয়া অইল খাদটো পাব বাগিচাখনো যথেষ্ট খহনীয়াত উঠি গৈছে এতিয়া জিঅ' বেগ কিছু পেলাইছে মেগা বেগ এনেধৰণে কিমান পেলাইছে আৰু এই গতিত পেলালে ৰখিবগৈনে চাওক এই বস্তুটো আজি হোৱা নাই আমাৰ প্ৰায় 1-2 বছৰ হৈছে আৰু আমি অসম চৰকাৰ আৰু জলসম্পদ বিভাগক আমি এই বস্তুটো অৱগত কৰিছিলোঁ অসম ছাত্ৰ সন্থাৰ পৰা আৰু যেনেকৈ তীব্ৰভিত্তিক কাম চলিব লাগিছিলে এনেকৈ তীব্ৰভিত্তিক কাম হয় যে ডিপাৰ্টমেণ্টে জিঅ' বেগ পেলাইছে জিঅ' বেগত এই খহনীয়া ৰখিব বুলি মই অনুভৱ নকৰোঁ আমি আৰু যিহেতু আমাৰ বহুত বাগিচা বালিজান নৰ্থ চাহ বাগিচা বহুত বাগিচা এই খহনীয়া বগত বাগিচাৰ ক্ষতিসাধন হৈছে ওচৰত আমাৰ লোকেশ্যন TBD বুলি নাম এটা অইল খাদ চলি আছে আৰু অইল কৰ্তৃপক্ষ হওক অসম চৰকাৰ হওক জলসম্পদ বিভাগে অকল জিঅ' বেগ যদি আপুনি পেলাই পিনি যদি খহনীয়াটো ৰোধ কৰিব পাৰে এনেকৈ কোনো ধৰণৰ ব্যৱস্থা নাই যাতে অতি শীঘ্ৰে ডিপাৰ্টমেণ্টে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত মানে এটা উচিত কাম কৰিবলৈ মানে মই অসম চৰকাৰ জলসম্পদ বিভাগক অনুৰোধ জনাইছোঁ আৰু যদি অকল জিঅ' বেগ কাম কৰিয়ে যদি আপোনালোকে মেগা বেগ কাম কৰিয়ে যদি আপোনালোকে এই খহনীয়া ৰোধ কৰিব পাৰে যদি নহ'ব মেগা বেগ যদিও পেলাই যিটো খহনীয়া হৈছে এতিয়া দেখিছোঁ অলপ মেগা বেগ কিছু ঠাইত পেলাইছিলে কিন্তু কাম নাই উঠি গৈছে নাম মাত্ৰ মেগা বেগ পেলালেতো ইয়াত একোৱেই নহ'ব যদি কাম কৰে ভালকৈ কৰিব লাগিব হয়তো মেঘা বেগ অকল পেলাইছে মেঘা বেগটো ক'ত গুচি গৈছে লাষ্টত কোনো উপায় নাই অকল মেঘা বেগটো অকল এতিয়া মানে কাম চলিবৰ কাৰণে ৰাইজক সন্তুষ্ট কৰিবৰ কাৰণে মেঘা বেগটো পেলাইছে কিমান মেঘা বেগ আহিছে কিমান নাই ৰাইজে অৱগতো নহয় বস্তুটো সেইকাৰণে জলসম্পদ বিভাগে কিমান মেঘা বেগ আহিছে আৰু কেনেকৈ মাৰি আছে গোটেই তদন্ত কৰিবৰ কাৰণে মই জলসম্পদ বিভাগকো মই অনুৰোধ জনাইছোঁ আৰু এই যে এই কামটোৰ যে TBD যোনটো লোকেশ্যন TBD বুলি এখন আছে এই খাদটো আৰু বাগিচাখন আমাৰ উৰি যাবৰ কাৰণে বেছি সময় নালাগে প্ৰায় আৰু 15-20 দিন পাছত গোটেই বাগিচা TBD ওচৰত পাব সেইকাৰণে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।